ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰম ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত ইংলিছত কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব। ইয়াৰ আগতে তোমালোকক মই 100 MCQ আপলোড কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই লোৱা, তোমালোকে প্লেলিষ্টত গ'লে ভিডিঅ'টো পাই যাবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তোমালোকৰ এক্সাম ৰিলেটেড যিমান প্ৰিপাৰেশ্যন কৰিব লাগে আৰু যিমান ইনফৰমেশ্যন আছে তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো চিন্তা কৰিব নালাগে। মই দিয়াখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পাই পাছ কৰিব পাৰিবা। যিহেতু তোমালোকৰ এটা এক্সাম অলৰেডি বেয়া হৈছে, গতিকে আৰু এটা এক্সাম যাতে বেয়া নহয়, গতিকে তোমালোকে ইয়াতে যিমানখিনি আছে তোমালোকে যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকৰ কনচেপশ্যন মোটামুটি 90% কনচেপশ্যন ক্লিয়াৰ হৈ যাব। আৰু তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিলে তোমালোকে আৰামছে পৰীক্ষাত অহা প্ৰশ্নবোৰ তোমালোকে সমাধান কৰিব পাৰিবা। বুজি পালানে? তো ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, এইটো ডিটাৰমিনেণ্টছ হয়। এইটো ৰামেন কামছ, এইটো হুম, টুৱাইছ, এইটো কি হ'ব, এ মন্থ হ'ব, মানে মাহত এবাৰকৈ দুবাৰকৈ, এটা মাহত দুবাৰকৈ ঘৰত আহে এইটো, ঠিক আছে। আৰু যিহেতু এইটো তোমাৰ কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স হয়, গতিকে ইয়াতে ই বহিব, ঠিক আছে। তাৰপিছত ইয়াতে কি কৈছে চাওঁ, মিষ্টাৰ বিল ৰেংক, এইটো চোৱা, এইটো পাষ্টৰ হয়। এইটো কি হয়, পাষ্টৰ হয়, মানে তোমাৰ কাম এটা আগতে হৈ গৈছে, তো সেই হৈ যোৱা কাম এটা এটা চোৱা, এইটো যিটো তোমাৰ কি কৰিছে, সেইটো যিটো বিল আছে সেই বিলটো আগতে এবাৰ অলৰেডি মেনশ্যন হৈছে, ঠিক আছে। আৰু তেতিয়াতো কি হৈছে, জাগি উঠিছে বা ৱৰ্ক আপ হৈছে। গতিকে আগতে এটা কাম যদি মেনশ্যন কৰে, পিছত সেই কামটো আকৌ মেনশ্যন কৰিলে তাতে কি ইউজ কৰা হয়, দা ইউজ কৰা হয়। গতিকে ইয়াতে কি হ'ব, দা হ'ব, ঠিক আছে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ৰিপিটেড কুৱেশ্যন হয়। এই বিজি পাৰ্চন হেজ, এইটো কি হ'ব, লিটিল টাইম, মানে একেবাৰে কম সময় থাকে, যিসকল বিজি মানুহ থাকে সেইসকলে টাইম ৱেষ্ট কৰাৰ কাৰণে, বা নাথাকে বুলি আমি ক'ব পাৰিম। তাৰপিছত ইয়াতে চোৱা, অনলি ডেছ, এইটো অফ দ্য এপ্লিকেণ্ট ৱেৰ ফাউণ্ড চুইটেবল, এইটো চোৱা তোমাৰ এইটো কিছুমান হ'ব, যিহেতু অনলি যিটো ৱৰ্ড আছে সেইটো তোমাৰ কি কয়, সেইটো নিগেটিভলি তোমাৰ ইউজ কৰা হয়। গতিকে এইটো কি হ'ব, এ ফিউ, ঠিক আছে। এতিয়া কিন্তু তোমাৰ ফিউ নহ'ব। আৰু এটা কথা লক্ষ্য কৰা, যে এপ্লিকেণ্ট যিটো আছে সেইটো তোমাৰ কি হয়, কাউণ্টেবল নাউন হয়। যদি কাউণ্টেবল নাউন হয় তেতিয়াহ'লে তোমালোকে লিটিল লিটিলটো নাহে, লিটিল এ লিটিল বা ডি লিটিল নাহে, ইয়াতে আহিব তোমাৰ ফিউ, এ ফিউ বা ডি ফিউ আহিব, ঠিক আছে। গতিকে এইটো এ ফিউ হ'ব ইয়াতে, বুজি পালানে? তাৰপিছত চোৱা, এইটো 17ত আহিছে, এইটো ইয়াতে তুমি লক্ষ্য কৰা, একদম চিম্পল হয় কিন্তু আহে, বহুত ইজি কুৱেশ্যন হয়। ইজি হ'লেও কিন্তু পৰীক্ষাত আহিয়ে থাকে, ৰিপিটেড কুৱেশ্যন হয় ছাৰ, 2017ত আহি যোৱা কুৱেশ্যন হয়। গতিকে কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনেই পাবা। এতিয়া চোৱা, NCC আছে, তো NCC যিটো তোমাৰ এন যিটো লেটাৰ আছে এইটো প্ৰনাউন্সিয়েশ্যন কৰোঁতে এই আহে, গতিকে ইয়াতে কি বহিব, এন বহিব, হয়নে? তাৰপিছত ইয়াতে কৈছে যে উই ফাউণ্ড দ্য হাউচ উইদাউট, এইটো ডিফিকাল্টি, এইটো চোৱা, উইদাউট ডিফিকাল্টি, উইদাউটটো তোমাৰ নিগেটিভ ৱৰ্ক হয়, হয়নে নাই? তো ইয়াতে তোমাৰ কি হ'ব, উইদাউট মাছ ডিফিকাল্টি, বা উইদাউট এইটো এনি ডিফিকাল্টি তুমি লিখিব পাৰা, ঠিক আছে। তাৰপিছত তোমাৰ হি হেজ টু ফিড হিজ ফেমিলি উইথ, এইটো ডেছ, মানে হি আৰ্নছ, যিমান টকা ইনকাম কৰে সেই টকাৰ ওপৰতে ভিত্তি কৰি তেওঁ ফেমিলিটো চলাই আছে। তো এইটো তোমাৰ কি হ'ব, এইটো দ্য লিটিল, ঠিক আছে, দ্য লিটিল। তাৰপিছত আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ, এইটো চাইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আৰু এইটো তোমাৰ ৰিপিটেড কুৱেশ্যন হয়, এইটো আহিয়ে থাকে পৰীক্ষাত। এইটো হ'ব তোমাৰ ফিউ ৱৰ্ডছ, একেবাৰে কম কথা কোৱাৰ মানুহ হয় আমাৰ প্ৰিন্সিপালজন, বুজি পালানে? 18ত আহিছে এইখিনি চোৱা, এইটো দ্য ৰিচ, এইটো হ'ব তোমাৰ দ্য ৰিচ আর নট অলৱেজ আনকাইণ্ড, এইটো দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্ট মাছ সাউণ্ড এডভাইচ, এভৰি স্কুল হেজ এ ইউনিয়ন, এইটো চোৱা, এ কিয় বহিলে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, ইউটো তোমাৰ যদি ইউৰ নিচিনা প্ৰনাউন্সিয়েশ্যন হয় তেতিয়াহ'লে এ বহে, ঠিক আছে। যেনেকুৱা তোমাৰ যদি ইউৰোপিয়ান যদি থাকে, চোৱা, ইউৰোপিয়ানৰ আগত কিন্তু সদায় এ বহিব, মন কৰিবা। তাৰপিছত তোমাৰ 1 ৰুপি নোটৰ আগত সদায় তোমাৰ কি বহিব, এ বহিব। তো তোমালোকে এইবোৰ কথা মনত ৰাখিবা, এইটো তোমাৰ আহিয়ে থাকে, 3টা কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে, ঠিক আছে। তাৰপিছত তোমাৰ দেৰ ইজ এনি কফি লেফ্ট ইন দ্য পট, এইটো। তাৰপিছত আছে এইটো চোৱা, 19ত আহিছে, আউৰৰ আগততো এন বহে তোমালোকে জানে, হয়নে? তাৰপিছত এইটো এই কুৱেশ্যনটো আহিছে, চোৱা, এইটো চেম কুৱেশ্যন আহিছে, এইটো 17ত আহিছে, 19ত আহিছে, ৰিপিট হৈছে কুৱেশ্যনটো। তাৰপিছত এই কুৱেশ্যনটো চোৱা, এই যিটো চি নম্বৰ কুৱেশ্যন আছে, এই চি নম্বৰ কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো চেম কুৱেশ্যন হয়। ক'ত গ'ল এই কুৱেশ্যনটো, এইটো এই কুৱেশ্যনটো আৰু সেইটোৰ
কুৱেশ্যনটো ছেম টু ছেম কুৱেশ্যন হয় হয়নে ক'ত গ'লে এই কুৱেশ্যনটো এইটো কুৱেশ্যন এইটো চি নম্বৰ কুৱেশ্যনটো তো তোমালোকে ইয়াতে যিমানখিনি আছে তোমালোকে চাই লোৱা স্ক্ৰীনশ্বট মাৰি ৰাখা নাইবা তোমালোকে ভিডিঅ' পষ্ট কৰি চাব পাৰা হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা ছ'চিয়েল ছায়েন্সত হিষ্ট্ৰী পাৰ্টৰ কুৱেশ্যনখিনি অলৰেডি মই দিছোঁ তোমালোকে যদি সেইখিনি কৰা তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে তাতে পাই যাবা চাই লোৱা তোমালোকে এক মূৰৰ পৰা প্ৰেক্টিচ কৰিবা এইবোৰ তোমালোকৰ গ্ৰামাৰৰ আছে কি আহিব তাৰপিছত কি আহিব গোটেইখিনি ইয়াতে আছে চাই ল'ব পাৰিবা তাৰপিছত এইখিনি আছে ভইচ এনচাৰ কোন বছৰত কেনেকুৱা কুৱেশ্যন আহিছে তেতিয়া আছে তোমালোকে এইখিনি প্ৰেক্টিচ কৰিবা এইবোৰৰ পৰাই কমন কুৱেশ্যন পাবা প্ৰিপজিশ্যনৰ এইবোৰ কুৱেশ্যন আছে চাই লওক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰো তোমালোকৰ যিটো এক্সাম হৈছে সেই এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকে যদি কুৱেশ্যন পেপাৰ উঠাই চোৱা এজ ইট ইজ কুৱেশ্যন আহিছে ঠিক আছে নিয়মবোৰ একে হয় ৰুলছ ৰেগুলেশ্যনবোৰ একে হয় কেৱল চেণ্টেঞ্চবোৰ বেলেগ বেলেগ হয় সেইটো তো তোমালোকে এইবোৰ প্ৰেক্টিচ কৰিলে ডেফিনেটলি তোমালোকে পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে তোমালোকে সেইবোৰ সলভ আউট কৰিব পাৰিবা তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলটো লৈ ল'ব পাৰা PDF ফাইলৰ কাৰণে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে PDF ফাইল পাই যাবা আৰু PDF ফাইলৰ কাৰণে তোমালোকে মিনিমাম ফিজ এটা পে কৰিব লাগিব ঠিক আছে আৰু ফিজটো কিয় ৰাখিছোঁ কাৰণ তোমাৰ ফ্ৰী দিলে কোনো বস্তুৰ ভ্যালু নিদিয়া তোমালোকে গতিকে তোমালোকে ফিজ দি এইটো লৈ লোৱা একেবাৰে কম দামতে তোমালোকে এইখিনি পাই যাবা মাত্ৰ 100 रुपीस ঠিক আছে 100 रुपीसত তোমালোকে পাৰ্টিকুলাৰলি এইটো গ্ৰামাৰ সেকশনৰ PDF ফাইলটো তোমালোকে পাই যাবা তোমালোকে যদি এইখিনি প্ৰেক্টিস কৰা ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাব পাৰিবা ঠিক আছে কাৰণ ফ্ৰী ললে তোমালোকৰ কোনো চাহিদা নাথাকে সেই কাৰণে এই ফিজটো ৰখা হৈছে যাতে তোমালোকৰ এটা চাহিদা থাকে যে টকাৰে কিনিছো তো পঢ়িবই লাগিব ঠিক আছে তাৰপিছত এইখিনি ইম্পৰ্টেন্ট হয় এইবোৰ চাই লোৱা এইবোৰ আচ্ছা এই কোৱেশ্যনটো তো বহুতবাৰ ৰিপিট হৈছে এই কোৱেশ্যনটো এইটো কোৱেশ্যন তাৰপিছত এই কোৱেশ্যনটো বহুতবাৰ ৰিপিট হৈছে কেৱল এটা মানুহৰ নামটো চেঞ্জ কৰি দিছে তাৰপিছত এইটো সেন্টেন্স কম্বিনেশ্যন আছে সো ইয়াৰ পৰা তো তোমালোকৰ 2 মাৰ্ক আহিবই হয়নে এইটো ইয়াৰ পৰা তাৰপিছত এইটো 18ত 19ত আহিছে চাই লো কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত সেম টু সেম টাইপৰ কোৱেশ্যন আহিব সেম টাইপ অফ কোৱেশ্যন আহিব চাই লো ধুনীয়া কোৱেশ্যন আছে ইয়াতে তাৰপিছত চাইতে তোমাৰ যিটো মেক সেন্টেন্সেস আছে বা ভাৰ্বৰ ফ্ৰেজ আছে এইখিনিতো তোমাৰ 2 মাৰ্কৰ কোৱেশ্যন আহিব তাৰ পৰা তো কেনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আহি থাকে তোমালোকে চাই লো আৰু মেক সেন্টেন্সেস কাৰণে তোমালোকৰ যেটো বুকৰ যিবোৰ ওয়ার্ড মিনিং দিয়া থাকে সাইডে সাইডে সেইবোৰ তোমালোকে ভালদৰে চাবা বুকৰ যিবোৰ সাইডে সাইডে ওয়ার্ড মিনিং দিয়া থাকে সেইবোৰৰ পৰা কিন্তু ম্যাক্সিমাম কোৱেশ্যন আহে আৰু এই কোৱেশ্যনবোৰ তোমালোকৰ বুকতো আছে এইবোৰ ওয়ার্ড তাৰপিছত তোমাৰ সেন্টেন্সৰ এৰৰ কাৰেকশন কৰিব লাগে যে এইখিনি আজিকালি এইখিনি তোমাৰ MCQ দিয়ে গ্ৰামাৰ সেকশনত আহে এটা দুটা চাই লো
তাৰপিছত এইখিনি চোৱা, এইটো তোমাৰ এই চেণ্টেন্স পেটাৰ্ণবোৰ যে চেঞ্জ কৰিব লাগে এইবোৰ কিন্তু এইটো 25ত আহিছে দুটা কুৱেশ্যন। চ' তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামতো আহিব। তাৰপিছত আছে ট্ৰান্সলেশ্যন চোৱা, ট্ৰান্সলেশ্যনখিনি চাই লোৱা। এইখিনি আজিকালিতো ট্ৰান্সলেশ্যন তোমাৰ ইংলিছত দিয়া থাকে, সেইটো আছামিছত লিখিব লাগে। ত' তোমালোকে চাই লোৱা। এইখিনি 19ত আহিছে, এইখিনি আহিছে 20ত, তাৰপিছত এইখিনি আহিছে 22ত, এইটো 24ত আহিছে। এইটো ট্ৰান্সলেশ্যন কৰিব লাগে। এইটো আহিছে 25ত। চ' ইংলিছত আছে, আছামিছত লিখিব লাগে। তাৰপিছত আহিছে তোমাৰ চাইটো লেটাৰ ৰাইটিং, গোটেইখিনি আছে, তোমালোকে পাই যাবা। এছে কোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ গোটেইখিনি আছে। এছেৰ কথা তোমাৰ যিটো MCQ আছে সেইটো ভিডিঅ'টো মই ডিছকাশ্যন কৰিছোঁ, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে কিন্তু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপত জইন নোহোৱাকৈ নাথাকিবা, কাৰণ তাতে গোটেইখিনি ইনফৰমেশ্যন তাতে মই প্ৰভাইড কৰোঁ আৰু ভিডিঅ'বোৰৰ লিংকো মই তাতে শ্বেয়াৰ কৰোঁ। ঠিক আছে, এটা 24 তোমাৰ লেটাৰ ৰাইটিং আহিছে। এছ হয়, এইটো ডিচিপ্লিন বহুত ইম্পৰ্টেণ্ট হয়। 2004 আৰু 14 দুটা বছৰ আহিছে এইটো এছখিনি। ইয়াতে ধুনীয়াকৈ লিখা আছে, শ্বৰ্টকৈ লিখা আছে, তোমালোকে এইখিনি লিখি মুখস্থ কৰিবা। ঠিক আছে, তাৰপিছত এতিয়া চাওক ফিজিকেল এক্সাৰচাইজ 2005, 13 আৰু 2018ত আহিছে। তো তোমালোকৰ এই বছৰৰ কাৰণে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এটা চাই লোৱা। আৰু ইয়াতে চোৱা, এই পাৰ্চন ইউ এডমায়াৰ, এই যিটো কুৱেশ্যন আছে, এইটো কুৱেশ্যনটো তোমাৰ এনেকুৱা আহিব পাৰে, এ ফেমাছ পাৰ্চনেলিটি, অফ আছাম, এনেকৈ কুৱেশ্যন আহিব পাৰে। তো তোমালোকে এইটো আহিলে জুবিন গাৰ্গ লিখি দিবা। ঠিক আছে, জুবিন গাৰ্গ লিখিবা, নাইবা ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে লিখিব পাৰা। তাৰপিছত তোমাৰ লাচিত বৰফুকন আছে, সেইসকলৰ মাধৱদেৱ, শংকৰদেৱ, সেইবোৰৰ বিষয়ে লিখিব পাৰা, সেইসকলৰ বিষয়ে। তোমাৰ ইয়াতে লিখা আছে তোমাৰ ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে, তোমালোকে এইটো লিখিব পাৰা, কোনো প্ৰব্লেম নাই। আৰু যদি ডাইৰেক্টলি অসমৰ বিষয়ে আহে তেতিয়াহ'লে কিন্তু এইটো লিখিলে নহ'ব, তেতিয়া অসমৰ মানুহৰ বিষয়ে লিখিব লাগিব। তাৰপিছত আছে এইটো চব ফ্ৰেণ্ডশ্বিপ, এইটো চাই লওঁ। তাৰপিছত এইটো আছে চোৱা চায়েন্স ইন ডেইলি লাইফ, এইটো বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। তো এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ ছেকশ্যন। ছ'চিয়েল ছায়েন্সৰ অলৰেডি হিষ্ট্ৰী পাৰ্টটো দি দিছোঁ, বাকী দুটা পাৰ্ট আছে সেই দুটাও দি দিম। ছায়েন্স মেথছৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, গোটেইখিনি তোমালোকে পাই যাবা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল হোৱাটছআপ গ্ৰুপত জইন হ'ব, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।